চবৰে ভাল দে, এটা কেক বেছি 500 টকা পাওঁ, ঘৰত এনেই থকাতকৈ 500 টকা ইনকাম কৰিলেও ধেৰ। কেকহে বনাওঁ, বাকীনো একো দিগদাৰেই নাই আৰু ইজিয়ে ন কেক বনাবলৈ। যিসকলে সেইদৰে ভাবে এবাৰ বনাই নিজে ট্ৰাই কৰি চাব কেক বনোৱাটো কিমান ইজি। তাতকৈও মানে কাষ্টমাৰৰ লগত কথা পাতি আৰু কাষ্টমাইজ যেতিয়া কৰিব ন, যে এইটো ডিজাইন দিবা, 2-3টা কেক দি দিব, তাৰ পৰা মানে এইটো কালাৰটো এনেকুৱা দিবা, লিখাটো এনেকৈ দিবা, ফুলখিনি এনেকৈ দিবা। তেতিয়া সেই মিলোৱাগৰাকীয়েহে জানে কিমান কষ্ট হয় আৰু সেই 500 টকাটোৰ বিনিময় মানে কিমান কষ্ট কৰি পাওঁ আমি। যোনে যোনে কেক বনাই তেওঁলোকে বুজি পায়। আৰু যদি কাৰোবাৰ লগত এনেকুৱা হৈছে এটা কমেণ্ট কৰিবচোন। বাৰু সেইবোৰ বাদ দিয়ক, এইটো এটা বেণ্ট কেক আছিলে। এইটো গুগলৰ পৰা ফটো দিছিলে, 2টা কেক মিক্স কৰি পেলাই বনাব দিছিলে। কালাৰটো আৰু লিখাটো চব বেলেগ বেলেগ আছিলে। তাত মানে হেপী অকল 33 সেইটোৱে লিখিব দিছিলে, বেলেগ একো নাই। আৰু সৰু সৰুকৈ লভ দিব লগা আছিলে। এইটো ইজিয়ে আছিলে বাৰু। আৰু এইটো কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। সেইটো কৰি মেলি ফ্ৰিজতে অলপ ছেট হ'বৰ কাৰণে ৰাখি দিলোঁ। তাৰপিছত এইটো আছিলে আকৌ মানে গিফ্ট হেম্পাৰৰ লগত পেক কৰিবৰ কাৰণে। এইটো গ্লাছ কেকো নহয়, মানে এইটো টেমা কেক, কি নাম দিয়ে আপোনালোকে দিব আৰু মই নাজানো কি বুলি কয়। এইটো সৰু সৰুকৈ মানে কেকখিনি ভাঙি, যিটো প্ৰিমিক্সৰ হয় সেইখিনি ভাঙি পেলাই তেনেকৈ দি দিছোঁ। আৰু যিটো চুগাৰ চিৰাপ সেইটো চেনি পানীৰ লগত, মানে পানীটোৰ লগত যি মই ফ্লেভাৰ ইউজ কৰিছোঁ, মানে ষ্ট্ৰবেৰী ফ্লেভাৰ, সেইখিনি গুলি পেলাই তেনেকৈ দি দিছোঁ। আৰু এই দুটা কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব।